নমস্কাৰ অলৰেডি আমি অলিম্পিকৰ ওপৰত 2-4টা কুৱেশ্যন কৰিছো এমচিকিউ সিৰিজটোত কিন্তু এতিয়া যেহেতু অলিম্পিক শেষ হ'ল আৰু ফাইনেল পইণ্ট টেবল আহিছে সেইকাৰণে যিখিনি এমচিকিউ হ'ব পাৰে ইয়াৰ পৰা যিখিনি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিব পাৰে আজি ইমানখিনি আমি আলোচনা কৰিম আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব সেইটো আপোনালোকে গম পাই যাব ঠিক আছে বাকী আমাৰ সিৰিজটো যিটো চলি আছে সেইটো যদি এতিয়ালৈকে আপোনালোকে চোৱা নাই তেনেহ'লে ক্লাছ 1 ৰ পৰা ক্লাছ 20 লৈকে কণ্টিনিউ চাওক আৰু 20 তাৰিখৰ পাছত বাকী যিখিনি বাকী আছে 30 তাৰিখলৈকে শেষ কৰি দিম চিন্তা কৰিব নালাগে এইকেইদিন অলপমান বিজি আছো কাৰণে মাজে মাজে ভিডিঅ' আনিব পৰা নাই ক্লাছ আনিব পৰা নাই কিন্তু আজি আমি অলিম্পিকৰ ওপৰত যিখিনি কুৱেশ্যন কৰিম ভেৰি ইম্পৰ্টেণ্ট হ'ব চাব আৰু ইয়াৰ পৰা কুৱেশ্যন আহিব প্ৰথম কুৱেশ্যন যেহেতু আমাৰ মেডেল টেলি আহিলে তাত কুৱেশ্যনটো সুধিব পাৰে যে হোৱাট ইজ দ্য ইণ্ডিয়াছ ৰেংক ইন দ্য পেৰিছ অলিম্পিক 2024 মেডেল টেবুল ঠিক আছে মেডেল টেবুলত ইণ্ডিয়াৰ ৰেংক কিমান যদি সুধে আপুনি চাব যে 71 ঠিক আছে 71 নম্বৰত আছে সেইটো মনত ৰাখিব আৰু সুধিব পাৰে তাৰ পাছত আপোনালোকে জানে যে এইবাৰ অলিম্পিক হৈছিলে ক'ত পেৰিছত ঠিক আছে পেৰিছ 2024 আৰু ইণ্ডিয়াৰ পৰা কিমানজন খেলুৱৈ গৈছিলে 117 জন সুধিব পাৰে কিমানজন খেলুৱৈ অংশগ্ৰহণ কৰিছিলে 117 জন এথলিটছে ভাগ লৈছিলে তাৰে পৰা কিমানটা আমাৰ মেডেল জিকিছিলে টোটেল 6টা 6 নাম্বাৰ অফ মেডেল ওন বাই আৱাৰ টিম ইণ্ডিয়া আৰু তাৰে এটা আছিলে সিলভাৰ আৰু 5টা ব্ৰঞ্জ ঠিক আছে এটা ৰূপ আৰু 5টা ব্ৰঞ্জ টোটেল 6টা মনত ৰাখিব আৰু ইয়াতে জানে যে এটা এমচিকিউ বনিব পাৰে মনু ভাকেৰ যোনে প্ৰথম মেডেল জিকিছিলে ইণ্ডিয়াৰ কাৰণে ক'ত পেৰিছ অলিম্পিক 2024 সুধিব পাৰে যে ইণ্ডিয়াৰ 2024 পেৰিছ অলিম্পিকত কোনগৰাকী খেলুৱৈ প্ৰথমটো মেডেল জিকিছিলে তেনেহ'লে হ'ব মনু ভাকেৰ হ'ব ঠিক আছে ধুনীয়াকৈ লিখা আছে আৰু মনু ভাকেৰে অকল এটাই নহয় দুটা ট্ৰফি জিকিছিলে এটা হৈছে আপোনাৰ নিজৰ মানে যিটো ছিংগল ইণ্ডিভিজুৱেল কেটেগৰীত 10 মিটাৰ ৰাইফলছত জিকিছে আৰু ছেকেণ্ডটো কি হৈছে মিক্স টিমত ঠিক আছে ইয়াৰ পিছত কাৰ লগত সৰ্বজিৎ সিঙৰ লগত মিক্স টিমত আকৌ 10 মিটাৰ এয়াৰ পিস্তলত ব্ৰঞ্জৰ পদক তেওঁলোকে লাভ কৰিছে গতিকে তেওঁ দুটা এটা ইণ্ডিভিজুৱেলি আৰু এটা গ্ৰুপত কিন্তু যদি আমি চাওঁ তেওঁ হিষ্ট্ৰী বনাইছে ৰেকৰ্ড বনাইছে আৰু সবতকৈ প্ৰথম কথা যে she begged a bronze and become the first Indian woman to win Olympic shooting medal ঠিক আছে অলিম্পিকৰ শ্বুটিঙত এই খেলটোত মেডেল জিকিব পৰা তেওঁ মনু ভাকেৰ প্ৰথম গৰাকী মহিলা আৰু একেলগে দুটা মেডেল জিকিব পৰাও তেওঁ এগৰাকী ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন 2 মেডেলছ এট এ ছিংগল এডিশ্যন ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট কাৰণ মনু ভাকেৰৰ ওপৰত ধুনীয়াকৈ কুৱেশ্যন আহিব যিখিনি লিখা আছে ইয়াতো লিখা আছে ধুনীয়াকৈ পঢ়িব নাম্বাৰ 1 পইণ্ট ক'ত পাইছিলে 10 মিটাৰ এয়াৰ পিস্তলত ঠিক আছে 10 মিটাৰ এয়াৰ ৰাইফলত পাইছিলে এটা পাইছিল ইণ্ডিভিজুৱেলি আৰু এটা পাইছিল মিক্স ডাবলছত আৰু মিক্স ডাবলছত কাৰ লগত পাইছিলে সেইটো হ'ব আপোনাৰ সৰ্বজিৎ সিঙৰ লগত ঠিক আছে লিখা আছে ধুনীয়াকৈ সৰ্বজিৎ সিং আৰু লগতে তেওঁ ইণ্ডিয়াৰ ফাৰ্ষ্ট ওমেন হয় যিয়ে 10 মিটাৰ শ্বুটিং মানে এই ইভেন্টটোত মেডেল জিকিছে আৰু এটা ছিজনত দুটা মেডেল জিকা সি ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান to win 2 medals at a single edition of Olympic after she clinched a mixed team 10 meter air pistol bronze with Sarbojit Singh. Okay, but এইখিনি ক্লিয়াৰ ৰাখিব তাৰপিছত বাকি নেক্সট যদি চাই ধুনীয়াকৈ দেখিছে কুৱেশ্যন কেনেকুৱা আহিব পাৰে আমাৰ কুৱেশ্যন আহিব পাৰে এনেকৈ অ'কে আমান সেহৰাৱত ওন bronze medal at Paris Olympic 2024 is associated with which game ঠিক আছে আমান সেহৰাৱতেও জানে আমাৰ ব্ৰঞ্জ জিকিছে কোনে কোনে জিকিছে লিষ্টখন ইয়াত ধুনীয়াকৈ আছে টোটেল 6টা জিকিছে তাৰে 5টা ব্ৰঞ্জ মনু ভাকেৰে জানে 10 মিটাৰ এইটো মনত ৰাখিব এইটো সুধিব পাৰে 10 মিটাৰ এয়াৰ পিস্তল ওমেন শ্বুটিং ব্ৰঞ্জ পাইছে তাৰপিছত মনু ভাকেৰ আৰু সৰ্বজিৎ সিং একেলগে পাইছে দুটা মেডেল কিন্তু এটাই ধৰিব কাৰণ এখনে টুৰ্ণামেণ্ট হয় যৌথভাৱে পাইছে মিক্সত পাইছে তাৰপিছত স্বপ্নীল কুছলে তেওঁ পাইছে ক'ত মেন্স 50 মিটাৰ ৰাইফল ঠিক আছে এইটো মনত ৰাখিব দেই এইটো 50 মিটাৰ আৰু সেইটো আছিলে 10 মিটাৰ এয়াৰ পিস্তল আৰু তেওঁ মেন্সৰ 50 মিটাৰ ৰাইফল ইয়াৰ মাজত খেলিমেলি কৰি দিব পাৰে গতিকে মই সৰু সৰু পইণ্টবোৰ কৈছো য'ত আপোনাৰ ভুল হ'ব পাৰে কুৱেশ্যন বহুতে কৰাব কিন্তু কেনেকৈ এক্সামিনাৰে আপোনাৰ লগত গেম খেলিব সেই বস্তুটো আপুনি এতিয়া ধুনীয়াকৈ যদি চাই যায় গম পাব তাৰপাছত এইটো ইভেণ্টটো শ্বুটিং আৰু কি পাইছে ব্ৰঞ্জ পাইছে তাৰপিছত টিম ইণ্ডিয়া এইটো মেন্স ইভেণ্ট কি আছিল হকী ঠিক আছে হকীত আমাৰ ভাৰতৰ পুৰুষ দলে ব্ৰঞ্জ পাইছে অলৰেডি আপোনালোকে জানে ঠিক আছে এইটো মই এখানে ফটোখন ৰাখিছো ঠিক আছে আৰু টকিঅ' অলিম্পিক 2022 তেওঁলোকে ব্ৰঞ্জ জিকিছিলে তাৰপিছত নীৰজ চোপ্ৰা যিটো আমাৰ গোল্ডেন মেন তেওঁ এবাৰ কি জিকিলে সিলভাৰ আৰু ক'ত জেভলিন থ্ৰ' ঠিক আছে মেন্স জেভলিন থ্ৰ' মনত ৰাখিব সুধি দিব পাৰে সহজ প্ৰশ্ন যে নীৰজ চোপ্ৰাই তলৰ কোনটো খেলৰ কাৰণে সিলভাৰ পদক লাভ কৰিছিলে ঠিক আছে তাৰপিছত আমান এই মাত্ৰ যিটো কুৱেশ্যন কৰিলো আমান সেহৰাৱত এইটো কি হ'ব মেন ফ্ৰী ষ্টাইল 57 কেজি মানে ৰেচলিঙত ঠিক আছে আৰু
ৰেচলিঙত ব্ৰঞ্জ পাইছে কিন্তু মনত ৰাখিব এইটো তেওঁ শাখাটো সুধিব পাৰে কিমান কেজি 50 53 57 60 এইটো সুধিব মনত ৰাখিব যে তেওঁ 57 কেজি শাখাত আছিলে ঠিক আছে এভৰি পইণ্ট ইজ ইম্পৰ্টেণ্ট ওকে যদি মিছ কৰে আপোনাৰ মিছ মই কৈ আছো পিছত এক্সামত আহিব মোক ক'ব যে আপুনি এইটো বস্তু নেদেখালে মই যিমান আছে চব বস্তু দেখাই গৈ আছো এই বস্তুটো সৰুকে লিখা আছে 57 কেজি এইটো মন দিব লগা বস্তু ঠিক আছে তাৰ পাছত এই লিষ্টখন পালে আমাৰ ইণ্ডিয়াৰ মেডেল টেলিটো এতিয়া ইয়াত লিখা আছে যে হাউ মেনি মেডেলছ ৱেৰ ওন বাই ইণ্ডিয়া ইন পেৰিছ অলিম্পিক 2024 কিমানটা 6টা আৰু যদি টপ 5 লিষ্টখন চাই মনত ৰাখি থব টপত সুধিব পাৰে প্ৰথম টেলিত যদি চাই টেবুলখনত যদি চাই নাম্বাৰ 1ত আছে আমেৰিকা USA নাম্বাৰ 2ত আছে চাইনা 3ত আছে জাপান 4ত অষ্ট্ৰেলিয়া আৰু 5ত ফ্ৰান্স কিমান মেডেল পাইছে ইমান ইম্পৰ্টেণ্ট নহয় বাছ দেখিখন চাই থব বাৰু পাঁচখনহে মনত ৰখাৰ এইখিনি কেপাচিটি আছে মই ভাবো নাৰাখিলেও কোনো কথা নাই এতিয়া এই কুৱেশ্যনটো হ'ল যে কোনটোত আছিলে ৰেচলিং ঠিক আছে তেওঁ 57 কেজি এইটো মনত ৰাখিব এইটো সুধিব পাৰে ওকে ওকে দেখিছে আমাৰ ইণ্ডিয়াৰ গৌৰৱ অমন চেহৰাৱান তাৰপিছত নেক্সট কুৱেশ্যন এইটো আপোনালোকে জানে যে বিনেশ ফোগাট ডিছকুৱালিফাই হৈছে কিহৰ আগত ফাইনেলৰ আগত কেনেকৈ তেওঁ 50 কেজিৰ শাখাত খেলিছিলে আৰু আপোনালোকে জানে যে যদি 50 কেজিৰ শাখাত খেলে তেনেহলে তেওঁৰ ৱেইট 50 কেজিতকৈ 1 গ্ৰামো বেছি হ'ব নোৱাৰিব 50ৰ তলত চলি যাব কিন্তু 50ৰ ওপৰত নহব আৰু যিদিনাখন ফাইনেল খেলা আছিলে তেওঁৰ যেতিয়া জুখিছিলে কিমান 150 গ্ৰাম বেছি ওলাইছিলে ঠিক আছে 150 গ্ৰাম ৱেইট বেছি ওলাইছিলে 50 কেজিতকৈ আৰু সেই কাৰণে কি হৈছিলে ডিছকুৱালিফাই হৈ গৈছিলে গতিকে ইয়াত কুৱেশ্যনটো কেনেকে হ'ব পাৰে যে বিনেশ ফোগাট তেওঁ কিমান কেজি শাখাত খেলিছিলে ঠিক আছে এনেটো খেলটো ৰেসলিং আছিলে ইয়াৰ মানে কুৱেশ্যনটোৰ মতে আনসাৰ হ'ব যে বিনেশ ফোগাট ডিছকুৱালিফাইড ফ্ৰম পেৰিছ অলিম্পিক 2024 ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট ৰেসলিং বা ৰেসলিঙৰ কোনটো শাখাত 50 কেজি ঠিক আছে আৰু সঁচাকৈ এইটো আমাৰ দুখৰ কথা বেয়া লাগিছে তেওঁ গোটেই ৰাতিটো টোপনি যোৱা নাছিলে বহুত এক্সাৰচাইজ কৰিছিলে দেহৰ পৰা তেজু উলিয়াই দিছিলে চুলি কাটি চুটি কৰিছিলে তথাপিও মাত্ৰ 150 গ্ৰামৰ কাৰণে এটা মেডেলৰ পৰা ইণ্ডিয়া বঞ্চিত হ'ল most probably gold আহাৰ আশা আছিলে ঠিক আছে গতিকে নিজৰ দেহক লৈ খেলুৱৈসকল কিমান কনচাৰ্ন হ'ব লাগে এবাৰ ভাবি চাব গতিকে ঠিক আছে বাট আমি পিছত এইবোৰ ডিসকাস কৰি থাকিম কিন্তু মনত ৰাখা বস্তু হ'ল ৰেসলিং আৰু 50 কেজি শাখা ওকে নেক্সট কুৱেশ্যন হ'ব পাৰে এইটো জানে স্বপ্নিল কুশলে recently owned a bronze medal in which sport event at Paris Olympic ক'ত জিকিছিলে তেওঁ শ্বুটিং ঠিক আছে আৰু শাখাটো কি 50 মিটাৰ কি আছিলে ওকে লিষ্টখন গৈ চাবগৈ ওকে নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ইণ্ডিয়া ওন ইটছ ফাৰ্ষ্ট অলিম্পিক হকি গ'ল্ড এইবিলাক কৰিছো 1920 যিখিনি আমাৰ ষ্টেটিক কুৱেশ্যন হকি অলিম্পিকৰ হিষ্ট্ৰী বা কেতিয়া আৰম্ভ হৈছিল এইবোৰ নিজে চাই ল'ব আৰু বাকি আৰু যিখিনি ৰিলেভেন্ট কুৱেশ্যন আছে আমি অলৰেডি সিৰিজটোত কৰিছো এইখিনি দুবাৰ কৰিব নাযাওঁ এয়াও কৰিছো হুইচ কালাৰ ৰিপ্ৰেজেন্ট এছিয়া ইন দা অলিম্পিক ৰিং কোনটো কালাৰে এছিয়াক প্ৰতিনিধিত্ব কৰে ইয়াত ধুনীয়াকে লিখা আছে ইউৰোপক ব্লু আমি কৰিছো হয় না যিসকলে কৰি আছে তেওঁলোকে গম পাইছে আফ্ৰিকা ব্লেক নৰ্থ এণ্ড সাউথ আমেৰিকাক কিহে কৰে ৰেড এছিয়া ইয়েলো তাৰ পাছত অষ্ট্ৰেলিয়া কিহে কৰে গ্ৰীনে এতিয়া যদি আমাক সোধে যে কোনটোৱে এছিয়াক প্ৰতিনিধিত্ব কৰে কি হ'ব ইয়েলো ঠিক আছে মনত ৰাখিব এই পাঁচটা ৰিঙৰ অৰ্থ তাৰপিছত এইটো আহিব পাৰে যে হোৱাট ইজ দ্য থিম অফ ইণ্টাৰনেশ্যনেল অলিম্পিক ডে 2024 অন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস 2024 বিষয়বস্তু কি আছিলে লেটছ মুভ এণ্ড চেলিব্ৰেট ঠিক আছে তো এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা অহাৰ চান্স আছে কিয়নো যিহেতু ৰিচেণ্টলি অলিম্পিক শেষ হৈছে কাৰণ সকলোৰে যিখিনি কমন বস্তু সেইখিনি নিদিয়ে দিলে আপোনাক কেনেকে খেলিব পাৰে এই মই যিবোৰ ক'লো শাখাবোৰ 57 দিব পাৰে বা স্বপ্নিল কোচলে কোনটো ইভেন্টত তাত দি দিব 10 মিটাৰ এয়াৰ পিস্তলো দি দিব 50 মিটাৰ ৰাইফলো দি দিব 15 মিটাৰ এয়াৰ পিস্তলো দি দিব পাৰে গতিকে ইয়াত অকমান আপোনালোকে মন দিব লাগিব খেলিলে এক্সামিনাৰে ইয়াতে খেলিব বাকি যিবোৰ সিম্পল বস্তু সেইখিনি সবেই জানে ঠিক আছে আৰু এইটো মনোভাকেৰৰ ওপৰত এটা কুৱেশ্যন আহাটো মই দেখি আছো যে আহিব পাৰে তাৰপিছত এইখিনি কিমান নম্বৰ ৰেংকত আছিলে সেইটো চাব ব্ৰঞ্জ কেইটা জিকিছিলে সিলভাৰ কেইটা জিকিছিলে গোল্ড কেইটা জিকিছিলে গোল্ড নাই জিকা কিন্তু দিব পাৰে ঠিক আছে গতিকে সৰু সৰু বস্তুবোৰ বেছিকৈ মন দিব আৰু অলিম্পিকৰ ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ এইখিনি আছিলে আৰু বাকি যিখিনি ৰিলেভেন্ট কুৱেশ্যন আছিলে আমি এমচিকিউ সিৰিজত কৰিছো আপোনালোকে গৈ চাবগৈ আৰু ইয়াৰ ওপৰত যদি সৰু সুৰা দুই এটা কুৱেশ্যন ওলাই তেনেহলে আমি কৰি যাম বাকি যেটো সিৰিজ চলি আছে 20 তাৰিখৰ পৰা আকৌ কন্টিনিউ হ'ব আপোনালোকে পঢ়ক ক্লাছ 1 ৰ পৰা 20 লৈকে ভালদৰে পঢ়ি যাওক যিসকলে নপঢ়ে পিছত পস্তাব ঠিক আছে পিছত ক'ব যে কম সময়ত ইমান বঢ়িয়া বঢ়িয়া কন্টেন্ট আহি আছিল নপঢ়িলো আৰু এতিয়া ইয়াৰ পৰা আহি গ'ল ঠিক আছে গতিকে আহে নাহে পিছৰ কথা ইমান কম সময়ত মাত্ৰ 4-5 ঘণ্টাত ইমানখিনি বস্তু দিয়া গৈছে যদি এবাৰ চাই থয় আহকে বা নাহক আপোনাৰ নলেজটো বাঢ়িব তাৰ পৰা নাহিলেও আপুনি বেলেগ বস্তু এলিমিনেশ্যন কৰি ফেলে বেলেগ ঠিক লগাব পাৰিব এনেকুৱা নহয় যে এইখিনি বস্তুবোৰ নাহিলে কাৰণে আপুনি নোৱাৰিব নহয় কিবা যদি পঢ়িছে সেইটো যদি নাহে কিবা বেলেগো আহে তথাপি আপুনি
এটেম্প কৰিব পাৰিব কেনেকৈ ঠিক আছে আপুনি এটা বস্তু পঢ়িলে সেই এনচাৰটো আপুনি জানে ঠিক আছে আৰু এটা কুৱেশ্যন আহিলে আপুনি জানা অপশ্যন তিনিটাই আছে আপুনি জানাকেইটা পঢ়ি গৈছে ঠিক আছে আৰু তাত এটা অপশ্যন অড দেখিব আৰু আপুনি চাব এইখিনিতো মই পঢ়িছিলো ইয়াৰ এনচাৰটো এইটো হ'ব লাগে ইয়াৰ এনচাৰ এইটো হ'ব লাগে ইয়াৰ এনচাৰ এইটো হ'ব লাগে সেই কুৱেশ্যনটো আপুনি নপঢ়াকেও তাৰ এনচাৰ কৰিব পাৰিব যদিহে আপুনি কনচেপ্টবোৰ ভালদৰে লৈ যায় যদিহে আপুনি যিমান পাৰে মেক্সিমাম বস্তু পঢ়ি যায় মেক্সিমাম বস্তু মানে এনেকে পঢ়িব লাগিব যিখিনি কামত আহে যিখিনি বস্তু আপুনি দেখে যে কাৰেণ্ট এফেয়াৰ্ছৰ লগত লগ লাগি আছে তেনেকুৱাবোৰ পঢ়িব লাগিব আৰু কেনেকে পঢ়িব লাগে কি পঢ়িব লাগে মই চিৰিজটোত অলৰেডি মাজে মাজে আপোনালোকক কৈ গৈছো সেইখিনি যদি ভালদৰে ফ'ল' কৰে যাৰ হাতত সময় কম আছে তেওঁলোকৰ কাৰণে বেছি ভাল হ'ব আৰু যাৰ সময় বেছি আছে যোনে প্ৰথমৰ পৰা ভালদৰে পঢ়ি আছে তেওঁলোকৰ কাৰণেতো বেলেগ চিন্তা নাই আজি 1.5 বছৰ যোনে পঢ়ি আছে তেওঁলোকে যেনেকুৱা কুৱেশ্যন আহিলেও কৰিব পাৰিব ঠিক আছে অ'কে পিডিএফটো পিছত দিম 20ৰ পিছত একেলগে মই ক্লাছ যিকেইটা ল'ম সেইকেইটাৰ লগত লগ লগাই দি দিম ঠিক আছে অ'কে থেংক ইউ